হয় চাওক, বহু প্ৰতীক্ষাৰ অন্তত আচলতে অৱশেষত যে অসমৰ যি পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে আৰম্ভ হ'ল আৰু আজি এইটো গুৰুত্বপূৰ্ণ দিন, যিহেতু আজি উজনিত আজি প্ৰথম পৰ্যায়ত যে নিৰ্বাচন ইতিমধ্যে সমাপন হৈ আছে আৰু পুৱা ভাগৰ দৃশ্য দেখাইছোঁ। এইটো এটা মই ভোট গ্ৰহণ কেন্দ্ৰত এই মুহূৰ্তত উপস্থিত আছোঁ। এইটো হৈছে 13 নং বামুণপুখুৰী জিলা পৰিষদ অধীনৰ ভগামুখ অঞ্চলৰ এটা ভোট গ্ৰহণ কেন্দ্ৰ। এই ভোট গ্ৰহণ কেন্দ্ৰত আচলতে ক'ব লাগিব যে মৰিয়নি যি 101 নং মৰিয়নি বিধানসভা সমষ্টিৰ অধীনৰ এয়া 13 নং যি বামুণপুখুৰী জিলা পৰিষদৰ এয়া ভিতৰ ভাগৰ দৃশ্য আৰু পুৱাবেলাৰ দৃশ্য। আৰু এই মুহূৰ্তত দেখিছোঁ শাৰী আচলতে ভোটাৰসকল ইতিমধ্যে আহিছে, নিজৰ যি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ইতিমধ্যে আহিছে আৰু এনেধৰণে ৰাতিপুৱাৰ পৰা আচলতে ভিৰ কৰা পৰিলক্ষিত। আৰু এই যি ছবি, এই ছবি আচলতে গণতন্ত্ৰৰ বাবে অন্যতম এটা গুৰুত্বপূৰ্ণ ছবি আৰু এটা ভাল লগা ছবি এই মুহূৰ্তত। আৰু মই এই মুহূৰ্তত প্ৰাৰ্থী লগ পাইছোঁ, তেখেতৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিম। পোনপ্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ আজি বিশেষ দিনটো। কেনেকুৱা ধৰণে ভোটদান নিশ্চয় সাব্যস্ত কৰিলে? মই অলপ আগতে ভোটদান কৰি গৈছোঁ, সকলোখিনি ওলাই আহিছে, ভাল লাগিছে। কেনেকুৱা ধৰণৰ, কিমান আশা আপুনি যিটো আপোনাৰ সমষ্টিত ঘূৰিছে, কেনেকুৱা ধৰণৰ পাইছে, ৰাইজৰ ফিডবেক কেনেকুৱা ধৰণৰ? আশাটোতো থাকিবই, চবৰে আশা থাকিবই প্ৰাৰ্থীত। আৰু ময়ো দৃঢ় বিশ্বাসী হৈ আছোঁ আজিৰ দিনটোত, কাৰণ মানুহৰ যিটো সঁহাৰি পাইছোঁ, এক অভূতপূৰ্ব সঁহাৰি বুলি ক'ব পাৰি। আৰু বাকী কথা কিন্তু ভগৱানৰ হাতত। 11 তাৰিখে ৰিজাল্ট দিব, 11 তাৰিখৰ কাৰণে ৰ'ব লাগিব আৰু আশা কৰিছোঁ বহুত সুন্দৰ হ'ব। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আৰু কিছু আচলতে ৰাইজ আছে, আপোনাৰ পৰাই মই কিছু কথা জানিব বিচাৰিম। কাক ভোট দিব আমাক এই মুহূৰ্তত নালাগে, যিহেতু ইতিমধ্যে আপুনি শাৰী পাতি আছে, কেনেকুৱা ধৰণৰ আচলতে আশা, কেনেকুৱা ধৰণৰ যিহেতু যি পঞ্চায়ত নতুনকৈ গঠন হ'ব, কেনেকুৱা ধৰণৰ আচলতে আশা লৈ আপুনি ইয়াত আচলতে আজি ভোট? পঞ্চায়তটো ভাল হ'ব লাগে, ভাল হ'ব লাগে, শিক্ষিত মানুহ উঠিব লাগে আৰু পঞ্চায়তখন ভাল কৰিব লাগে আৰু উন্নয়ন বোলা বস্তুটো হ'ব লাগে, সেইটোৱে ভাল আৰু। নিশ্চিতভাৱে তেনেকুৱা ধৰণৰ এজন প্ৰাৰ্থী মনত লৈ আপুনি আহিছোঁ। হয় চাওক, এয়া ছবি আমি দেখাইছোঁ। এনেধৰণে আচলতে পুৱাবেলাৰ পৰা আচলতে ৰাইজ ইয়াত সমবেত হৈছে। আৰু এজন আচলতে ভোটাৰ আছে, তেখেতৰ পৰা আমি দাদাৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। কাক ভোট দিব সেইটো আমাক নালাগে, যিহেতু এইটো আপোনাৰ ব্যক্তিগত কথা, কিন্তু কেনেকুৱা ধৰণৰ আশা ভাৰাষা লৈ এই মুহূৰ্তত আমি ইয়াত আপোনাৰ উপস্থিত হৈছেহি? যিহেতু গাঁও পঞ্চায়তে গোটেই গাঁওখনৰ উন্নয়নৰ আন্তঃগাঁথনি নিৰ্মাণ কৰে, গতিকে আমি যোগ্যজন প্ৰাৰ্থী নিৰ্বাচিত হোৱাটো বিচাৰোঁ। আৰু যুৱ প্ৰজন্মৰ যিসকল প্ৰতিনিধি ওলাই আহিছে, তেওঁলোক নিৰ্বাচিত হোৱাটো আমি আশা কৰোঁ। আৰু সেইধৰণে গাঁৱৰ ৰাইজসকলো ওলাই আহিছে আৰু যোগ্য আৰু তথা যুৱকসকল নিৰ্বাচিত হ'লে তেওঁলোকে কাম কৰাৰ যিটো প্ৰৱণতা আছে, সেই প্ৰৱণতাত তেওঁলোকে সম্পূৰ্ণ 100% দি কাম কৰিব পাৰিব আৰু গাঁওখন উন্নয়নৰ সন্মুখীন হ'ব বুলি মই ভাবিছোঁ। নিশ্চিতভাৱে এটা অতি ভাল লগা বিষয় আপুনি উত্থাপন কৰিছে, যিহেতু আমি দেখিছোঁ যে 13 নং যি বামুণপুখুৰী জিলা পৰিষদে হওক বা যি পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনটো কিন্তু গৰিষ্ঠ সংখ্যক কিন্তু যুৱ প্ৰাৰ্থী ওলাই আছে, বহুকেইজন কিন্তু শিক্ষিত ভোটাৰ। নিশ্চিতভাৱে এইটো এটা আশাপ্ৰদ খবৰ। কি কয়? হয়, সেইটো আমাৰ কাৰণে এটা আশাৰ চানেকি যে এনেকৈ ৰাজনীতিত যুৱসকল সোমাই গৈছে আৰু তেওঁলোকে যিটো কাম কৰা, তেওঁলোক যিহেতু শিক্ষিত, গতিকে খুব ভাল ধৰণে কাম কৰিব বুলি আমি আশা কৰিছোঁ। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু ইয়াৰ পৰিৱেশ আমি এই স্থানৰ পৰা দেখাইছোঁ। আৰু কেনেধৰণে আচলতে এতিয়া পুৱা প্ৰায় 8 বাজিছে, 7 বজাৰ পৰা যিহেতু আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া, আৰু এনেধৰণে আচলতে ৰাইজ আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত। আৰু এটা অতি ভাল লগা খবৰ এই মুহূৰ্তত আমি ইয়াৰ পৰা গম পাইছোঁ। আৰু যিহেতু ভোটাৰসকল আৰু যথেষ্ট উৎসাহী, এইবাবে যে যুৱ ভোটাৰ যেনেধৰণে আগবাঢ়িছে, সমান্তৰালভাৱে যুৱ আৰু শিক্ষিত প্ৰাৰ্থীও কিন্তু এই মুহূৰ্তত বিশেষকৈ পঞ্চায়তৰ প্ৰতিনিধি হিচাপে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।